ঢেকিয়াজুলিত খেল মহাৰণ 2.0 সামৰণি অনুষ্ঠানত উপস্থিত থাকে বিধায়ক তথা মন্ত্ৰী অশোক সিংহল। আজি ঢেকিয়াজুলি বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি সাইক্লিং প্ৰতিযোগিতা শুভাৰম্ভ কৰাৰ লগতে অংশগ্ৰহণকাৰী খেলুৱৈসকলক উৎসাহ যোগায়। কাৰ্যসূচীত শোণিতপুৰৰ জিলা আয়ুক্ত ঢেকিয়াজুলিৰ সমজিলা আয়ুক্তৰ লগতে বিভাগীয় বিষয়ববীয়া উপস্থিত থাকে। যিসকল পুৰস্কাৰপ্ৰাপ্ত তেখেতসকলক নিজে একোখন কৰি গামোচা পিন্ধাই তেখেতলোকক অভিবাদন জনাইছে। যিসকল পুৰস্কাৰপ্ৰাপ্ত তেখেতসকলক নিজে একোখন কৰি গামোচা পিন্ধাই তেখেতলোকক অভিবাদন জনাইছে। নিউজ এক্স ৰিপৰ্ট মহাজাতি 24 লাইভ। পঞ্জীয়ন কৰিছিলে আৰু ঢেকিয়াজুলি সমষ্টিত প্ৰায় 44,000 ছাত্ৰ ছাত্ৰীয়ে পঞ্জীয়ন কৰিছিলে। তাৰে পৰা গাঁও পঞ্চায়ত পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হোৱাৰ পিছত আজি আমাৰ যি সমষ্টি পৰ্যায় বিধানসভা সমষ্টি পৰ্যায়ৰ খেলত প্ৰায় 4,400 গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰা আমাৰ জিলা পৰ্যায়লৈ যাব আৰু এইবাৰ আপোনালোকে জানে আমাৰ নতুন খেলৰ সংযোজন হৈছে। আগতে থকা এথলেটিক্স, ফুটবল, ভলীবলৰ উপৰিও এইবাৰ আমাৰ চেছ, বাইচাইকেল তথা সাঁতোৰ বা ছুইমিং আমাৰ ক্ষেত্ৰীয় পৰ্যায় অৰ্থাৎ জোনেল পৰ্যায়ৰ পৰা আৰম্ভ হ'ব। কেইবাখনো জিলা একেলগে হ'ব। গতিকে সেই হিচাপে আমাৰ শোণিতপুৰত হ'ব কেইবাখনো ওচৰ পাজৰৰ জিলা লগ হৈ। আমি আশা ৰাখিছোঁ যে ইয়াৰ দ্বাৰা চৰকাৰৰ যি মহৎ প্ৰয়াস ইয়াক আমি সফল হ'ম আৰু ইয়াৰ পৰা শোণিতপুৰৰ পৰা ঢেকিয়াজুলিৰ পৰা তথা বিভিন্ন স্থানৰ পৰা আমি ভাল খেলুৱৈ উলিয়াই আনিবলৈ সক্ষম হ'ম।